এইখন গাঁও ভগৱান মিচিং গাঁও। এখন এইবাৰ পৰাগ যিটো প্ৰস্তুতি চলাইছে তেওঁলোকৰ পৰাগ হ'ব তৃতীয় বাৰ্ষিক। আগতেও দুবাৰ ইয়াতে পৰাগ খাইছে তেওঁলোকে। আৰু আজি প্ৰথম পৰাগৰ কাৰ্যসূচী হিচাপে লাই খুঁটা স্থাপন কৰিবৰ কাৰণে মোক ইয়াতে আমন্ত্ৰণ জনায়, তেওঁলোকৰ ডেকা গাভৰুসকলে আমন্ত্ৰণ জনায়। মই আজি লাই খুঁটা স্থাপন কৰিছোঁ। আজিৰ দিনটোৰ পৰাই এই পৰাগৰ মংগলিক কাৰ্য আৰম্ভ হৈছে, যেনেকৈ ছাইমদ পৰআপং বনোৱা সকলো ডেকা গাভৰু ইয়াৰ মাই মুৰব্বীসকল যিসকলক দায়িত্ব প্ৰদান কৰা হৈছে তেওঁলোকে আজি ইয়াতে আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছে। অলপ আগতে আপোনালোকে দেখিছে তাত ছাইমদ বনাইছে ডেকা গাভৰুসকলে আৰু বোৱাৰীসকলেও বনাইছে। মানে আমি ভাবোঁ এই গাঁওখনে যথেষ্ট এই অঞ্চলৰ নাম কৰা গাঁও বুলি ক'ব লাগিব, কাৰণ বহুতো গাঁৱে এতিয়ালৈ এবাৰো পৰাগ খাব পৰা নাই। তেওঁলোকে এতিয়ালৈ তৃতীয় বাৰ্ষিক হ'ব। আমি গৌৰৱান্বিত এই ভগৱান মিচিং গাঁওখনৰ যিটো তেওঁলোকে পৰম্পৰা মানি মিচিং জাতীয় উৎসৱ আমাৰ সেই পৰাগ উৎসৱটি তেওঁলোকে তৃতীয়বাৰলৈ আকৌ তেওঁলোকে 11, 12, 13 মাৰ্চ 11, 12, 13 মাৰ্চ বুলি এতিয়া এইখিনি ডেটখিনি তাৰিখখিনি ঠিক কৰা হৈছে। গতিকে আমি ভাবোঁ এই ডেকা গাভৰুসকলে যেন এই পৰাগ উৎসৱটি আমাৰ লোকবিশ্বাস আছে যে পৰাগ যদি গাঁওখনত খাব পাৰে তেতিয়া আমাৰ ডেকা গাভৰুসকলৰ যিকোনো মাই মৰক এনেকুৱা বা বেমাৰ নহয়, উন্নতিৰ সখে জকলালৈ গুচি যায় বুলি আমাৰ লোকবিশ্বাস এটা আছে। এই গাঁওখনত মাৰি মৰক বা গৰু ম'হ এনেকুৱা শস্য মৎস্য বসুন্ধৰা সকলোতে আগবাঢ়িব বুলি আগতে কোৱা এটা কথা আছে জ্যেষ্ঠসকলে। সেইকাৰণে এই কাৰ্যটো আমি প্ৰায় গাঁওবিলাকত এতিয়া প্ৰায় আমাৰ আৰম্ভ হৈছেগৈ। মাজতে অলপ বিলুপ্ত হৈ আছিলে, এতিয়া গাঁওবিলাকতো আমাৰ মিচিং অট'নমাছ কাউন্সিলৰ দ্বাৰা মুৰংঘৰ সকলোতে নিৰ্মাণ হৈছে, এতিয়া সুবিধা হৈছে। গতিকে তেওঁলোকৰ এই পৰাগ উৎসৱটি যাতে সুকলমে পাতিব পৰা হয় সেই বিষয়লৈ আজি প্ৰথম কাৰ্যসূচী হিচাপে লাই খুঁটা স্থাপন কৰা হৈছে। ধন্যবাদ। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।